Hello student, welcome back to our channel Light of Education. আজি তোমালোকৰ কাৰণে লৈ আহিছো ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি বৰপেটা হাফ ইয়াৰলি এক্সামিনেশন 2024 যোৱাকালি বৰপেটা ডিস্ট্ৰিক্টত জেনাৰেল সায়েন্সৰ পৰীক্ষা হৈ যোৱা কোৱেশ্চন পেপাৰ তোমালোকৰ মাজত আজি লৈ আহিছো ইয়াতে মই 45 টা এমসিকিউ কোৱেশ্চন মই ইয়াতে বুজাই দিম আৰু কোনটো আনসাৰ কাৰেক্ট সেইটো মই দেখাই দিম আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে এইটো কোৱেশ্চন পেপাৰৰ 45 টা এমসিকিউৰ বাহিৰে বেলেগ যিবিলাক কোৱেশ্চন আছে সেইবিলাক যদি তোমালোকে নোৱাৰা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা মেছেজ কৰিবা মই পিডিএফ যোগে সেইবিলাকৰ কোৱেশ্চন আনসাৰ মই পঠিয়াই দিম তোমালোকক আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ডিস্ট্ৰিক্টত যদি জেনাৰেল সায়েন্সৰ এক্সাম হোৱা নাই তোমালোকে এবাৰ হলেও এই পেপাৰটো চাই যাবা তোমালোকৰ কমন থাকে ইয়াৰ পৰা কিছু আজি আমি আৰম্ভ কৰো কি কি আহিছে বৰপেটা ডিস্ট্ৰিক্টত জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ চাও প্ৰথম কোৱেশ্চনটো আহিছে choose the correct answer of the following তলত যে প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে কুইক লাইম ইজ পুৰাচুন কি পুৰাচুন হল ক্যালসিয়াম অক্সাইড হয় না আকৌ ক্যালসিয়াম অক্সাইডৰ যেটো সংকেত আছে সংকেতটো কি আছিল CaO সংকেত আছে নেক্সট দুই নম্বৰটো আছে কি you are given the solution of lead nitrate তোমাক এটা lead nitrate দ্ৰৱ দিয়া হল in order to obtain a yellow precipitation you have to add the solution of তোমাক এটা lead nitrate দ্ৰৱ দিয়া হল হালধীয়া অদক্ষেপ পাবলৈ তুমি তাত মিহলাব লগিয়া দ্ৰৱটো কি তোমালোকে লিখিবা potassium iodide অপচন ডি potassium iodide তাৰ পিছত তলৰ বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ X হল হয় না ইয়াতে তিনটা আয়ৰন দিছে আৰু ওয়াটাৰ দিছে চাৰিটা হয় না ইয়াতে কি তোমাৰ বিক্রিয়াজাত পদাৰ্থ উলিয়াব লাগিব তেতিয়া হলে কি এখন দেখা যায়ছে ডাইৰেক্ট Fe3 যেটো 4H2O দিয়া আছে হয় না হাইড্ৰোজেন কেইটা দিয়া আছে ইয়াতে এইফালে 8টা দিয়া আছে হয় না আৰু কেইটা মিলাব লাগিব তেতিয়া আমাৰ ইয়াতে কি থাকিব Fe3O4 হয় না এই খালি জায়গাখিনি 160 কি হ'ব Fe3O4 Next question 3 তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াত ভাগ নলয় অপচন দিয়া আছে ডাইজেশন অফ ফুড ৰেসপিৰেশন বার্নিং অফ ক্যান্ডেল মেল্টিং অফ ক্যান্ডেল এর অপশন ডি হ'ব কারেক্ট आंसर মেল্টিং অফ ক্যান্ডেল মোমবাতির গলন Next question number 5 4NH3 plus 5O2 और বিক্রিয়ার পদার্থ কি হলো 4NO plus 6H2O এই বিক্রিয়াটো এটা উদাহরণ কি উদাহরণ এটা হ্যাঁ এটা প্রথমত দেখা যাচ্ছে কি NH3 হয় না NH3 আর O2 এটা প্রথমত দেখা যাচ্ছে কি প্রথম কি অপহরণ করেছে Na কি করেছে হাইড্রোজেনক এই থেকে কি কার্বন লই গেছে অক্সিজেনক লই গেছে এটা অক্সিজেনক লই গেছে আর এটা অক্সিজেন দল এবং কি H6H2O হবে হ্যাঁ না অপহরণ বিক্রিয়া যেটা কথা কইছে আর এটা কি ছোয়া আর এটা ইয়াতে বিক্রিয়াটা আছে জারণ আর বিজারণ বিক্রিয়া রেডক্স রিঅ্যাকশন এটা হবে কি অপহরণ করেছে আর এটা বিক্রিয়া কি দেখাইছে যে জারণ আর বিজারণ বিক্রিয়া হয় না দুইটা আছে মানে কি অপশন 1 আর 3 হয় না এর কারেক্ট অপশন হবে অপশন সি 1 and 3 নেক্সট কোশ্চেন নাম্বার 62 সন্তুলিত রাসায়নিক বিক্রিয়া তলৰ কোনটো বিধি মানি চলে এটো সকলো তোমালোকে জানা বৰণ নিত্যতা সংৰক্ষণ বিধিটো মানি চলে অপশন বি ইজ দ্য কারেক্ট आंसर Question number 7 is acceleration type of question is acceleration A burning of natural gas is an exothermic reaction প্রাকৃতিক গ্যাসৰ দহন এটা তাপবৰ্ধী বিক্রিয়া হয় না এটো উদ্দীপনা হতে প্রথম খাব লাগিব আৰু দ্বিতীয় কি হৈছে রিজন আর মিথেন কম্বাইন্স উইথ অক্সিজেন টু ফর্ম কার্বন ডাই অক্সাইড এন্ড ওয়াটার হয় না এনে কিন্তু আর2 শুদ্ধ আছে মিথেনে কি কৰে অক্সিজেন হতে লগ লাগি কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন ইয়াৰে কারেক্ট অপশন টু হবে অপশন ডি এ ইজ ফলস বাট আর ইজ ট্রু এ শুদ্ধ কিন্তু আর2 শুদ্ধ নেক্সট কোশ্চেন নাম্বার 8 দিয়া আছে প্লাস্টার অফ প্যারিস ইজ প্রিপেয়ার্ড by heating the flowing to a temperature of 100 degree Celsius this is তলৰ কোনটো 100 degree Celsius উষ্ণতাত উত্তপ্ত কৰিলে প্লাস্টার অফ প্যারিস পোৱা যায় এটো অপশন এ ইজ দ্য কারেক্ট आंसर CaSO4 into 2H2O option A is the correct answer Question number 9 which of the following is a olfactory indicator তলৰ কোনটো গ্ৰানেন্ডেড সূচক হয় না অপশন দিয়া আছে লিটমাস
টাৰ্মাৰিক ভ্যানিলা আৰু ফিনলফথেলিন হয় না ইয়াৰে কোৱেশ্চন নম্বৰ 9 ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি লগতে তোমালোকৰ যদি বেলেগ অপচন দিয়া থাকে যেনেকৈ পিয়াজৰ ৰস দিয়া থাকে হয় না অনিয়ন দিয়া থাকে লং তেল যেটো আছে লং যেটো আমি কও লং তেল হয় না এটোৰ পৰা যদি তেল উলিয়াই আৰু পিয়াজৰ ৰস এইটো কি এটা গ্ৰানেণ্টিক ফুচক এই তিনিটা মনত ৰাখিবা ভ্যানিলা পিয়াজৰ ৰস আৰু লং তেল তিনিটা কি গ্ৰানেণ্টিক ফুচক Next question number 10 दिया আছে the formula of baking soda is baking soda রাসায়নিক নাম কি baking soda রাসায়নিক নাম হল sodium bicarbonate NaHCO3 sodium bicarbonate Next 11 number question दिया আছে which of the following salts will give an aqueous solution having pH of almost 7 তলৰ কোনটো লৱণৰ pH ৰ মান প্ৰায় 7 হোৱা এটা জলীয় দ্ৰৱত প্ৰস্তুত কৰিব পাৰে এটো হল potassium chloride option 4 is a correct answer এটো 4 দিয়া আছে কিন্তু এটো প্রিন্টিং মিস্টেক হইছে সাগে এটো ডি অপশন হবে ডি is a correct answer potassium chloride question number 12 borax is manufactured from borax প্রস্তুত করা হয় কয় পৰা কাপড় ধোৱা সদাৰ পৰা আকৌ কোৱেশ্চন আহিব পাৰে কাপড় ধোৱা সদাৰ ৰাসায়নিক নামটো কি তোমালোকে লিখিবা Na2CO3 Na2CO3 এটো লিখিবা সোডিয়াম কার্বনেট আৰু যদি কাপড় ধোৱা সদাৰ যদি স্যাম্পলটো আছে স্যাম্পলটো তোমালোকে লিখিবা এইটো Na2CO3 into 10H2O এইটো লিখিবা Question number 13 which of the following elements is not a group 1 element তলৰ কোনটো মৌল বৰ্গ 1 ৰ অন্তৰ্ভুক্ত নহয় এটো ম্যাগনেসিয়াম 1 ৰ অন্তৰ্ভুক্ত নহয় তোমালোকে মনত ৰাখিবা অপচন কোনটো কাৰেক্ট সি তাৰ পিছত next 14 number question in periodic classification the atomic radius in moving from left to right along a period is মৌল পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমে হয় না আকৌ যদি কোৱেশ্চন সোঁফালৰ পৰা বাওফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় লিখিবা 12 বুলি লিখিবা next 15 number which element has twice as many as electron in its second shell as in its first shell কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে অপচন আছে কাৰ্বন সিলিকন ম্যাগনেসিয়াম সোডিয়াম ইয়াৰ কারেক্ট অপশন তো অপশন এ কার্বন কার্বনৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষত থাকে দুটা কার্বনৰ পাৰমাণবিক সংখ্যা কিমান 6 হয় না এটো কি প্ৰথম কক্ষত দুটা আৰু 2 গুণ 4 হয় না 2,4 Question number 16 তলৰ কোনটো ডভাৰেনাৰৰ ট্ৰায়াড নহয় এটো তোমালোকে চাবা লিথিয়াম সোডিয়াম পটাছিয়াম এটো হল ডভাৰেনাৰৰ ট্ৰায়াড ক্যালসিয়াম স্ট্ৰনচিয়াম বেৰিয়াম এটো তোমালোকৰ হে ডভাৰেনাৰৰ ট্ৰায়াড তাৰ পিছত ক্লোৰিন ব্ৰোমিন আয়োডিন এটো ডভাৰেনাৰৰ ট্ৰায়াডৰ মাজত পৰিছে ইয়াৰ কারেক্ট অপশনটো হ'ব কোনটো অপশন ডি ম্যাগনেসিয়াম ক্যালসিয়াম বেৰিয়ামটো হ'ব কি কারেক্ট অপশন তাৰ পিছত Question number 17 the change of focal length of an eye lens is caused by the action of the চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ কাৰণ কি এটো তোমালোকৰ কাৰেক্ট অপশনটো হ'ব কি সিলিয়াৰি মাসল সিলিয়াৰি পেশীৰ ক্ৰিয়াৰ হৈ কি আমি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰো পৰিৱৰ্তনৰ কাৰণ এটো হয় না নেক্সট 18 নম্বৰ কোৱেশ্চন তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ দ্বাৰা ব্যাখ্যা কৰা নহয় এটো হ'ব তোমালোকৰ অপশন এ এডভান্স সানৰাইজ অগ্ৰিম সূৰ্যোদয়ৰ বাবে পোহৰৰ বিক্ষেপণৰ দ্বাৰা ব্যাখ্যা কৰা নহয় এটো মনত ৰাখিবা তাৰ পিছত For normal human eye, the far point is that স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু কিমান হ'ব এটো অক্ষীম হয় না অপশন এ অক্ষীম আকৌ যদি নিয়াৰ পইণ্ট যদি ওচৰৰ যেটো বিন্দু হেটো কিমান হ'ব নিয়াৰ পইণ্টটো 25 সেন্টিমিটাৰ Next question number 20 নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনীৰ বাবে ওয়াল লেন্স এটো আমি জানো মায়োপে বা নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে কোনটো লেন্স আমি ব্যৱহাৰ কৰো এটো তোমাৰ অবতল লেন্স আমি ব্যৱহাৰ কৰো আকৌ যে কোৱেশ্চন আহে যে দূৰদৃষ্টিগ্ৰস্ততা যেটো আছে হেটো কাৰণে কি আমি উত্তল লেন্স ব্যৱহাৰ কৰিম হয় না উত্তল লেন্স আমি ব্যৱহাৰ কৰিম এটো উত্তল লেন্স লিখিবা কনভেক্স লেন্স যেটো আৰু এটো যেটো নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনীৰ বাবে প্ৰয়োজনীয় লেন্স কোনটো অবতল লেন্স কনকেভ লেন্স correct option is B is the correct option
তার পিছত কোশ্চেন নাম্বার 21 কি ভেলোসিটি অফ লাইট ইজ ম্যাক্সিমাম ইন পোহৰৰ গতিবেগ আটাইতকৈ বেছি কত পোহৰৰ গতিবেগ আটাইতকৈ বেছি ভেকুৱামত হয় না ভেকুৱাম correct option is ki b is a correct option question number 22 if the refractive index of glass is 1.5 then speed of light in glass is যদি কাঁচৰ প্ৰতিসৰণাংক 1.5 হয় তেন্তে কাঁচত পোহৰৰ গতিবেগ কিমান হ'ব ইয়াৰ correct option হ'ব option a 2 × 10⁸ মিটাৰ পাৰ সেকেন্ড ডাইৰেক্ট কিতাপৰ পৰা এইটো দিছে next 23 the image formed by a concave mirror is observed to be virtually erect and larger than the object where should be the position of the object অবতল ধাপন এখন গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব হয় না এটো কোশ্চেনৰ আনসাৰটো হ'ব তোমালোকৰ ইয়াৰ কাৰেক্ট অপচনটো হ'ব কাৰেক্ট অপচন is কি b is the correct option between the pole of the mirror and its principal focus ধাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত হ'ব কোশ্চেনটো কি আছিল অবতল ধাপন এখন গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল তেন্তে কি লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব ধাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত লক্ষ্যবস্তুৰ অৱস্থানটো হ'ব নেক্সট কোশ্চেন নম্বৰ 24 to চাবা চিত্ৰটোৰ পৰা প্ৰতিফলন কোণৰ মান উলিওৱা 40 ডিগ্ৰী 60 ডিগ্ৰী 30 ডিগ্ৰী 20 ডিগ্ৰী দিয়া আছে হয় না ইয়াৰে কি দিয়া আছে তোমালোকৰ যেটো Q1 ৰ যেটো কোণ এটা দিয়া আছে এইটো এটা 70 ডিগ্ৰী দিয়া আছে এইটো 70 ডিগ্ৰী দিয়া আছে ইয়াতে ভালকৈ বুজিব পৰা নাই সো Q1 ৰ তলত 70 ডিগ্ৰী আৰু ইয়াতে 70 ডিগ্ৰী মাজতে যদি তুমি অবিলম্ব টানি দিয়া হয় তো কি হ'ব 90 ডিগ্ৰী হ'ব হয় না তেতিয়াহলে কি 90 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী মাইনাস কৰি দিয়ে কিমান থাকে 20 ডিগ্ৰী হ'ব প্ৰতিফলন কোণৰ মান হ'ব তাৰপিছত 25 ওখ অট্টালিকা এটাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব চাবলৈ আমি ব্যৱহাৰ কৰা ধাপনখন হল কি হ'ব বি ইজ এ কাৰেক্ট অপচন এ কনভেক্স মিৰৰ এখন উত্তল ধাপন নেক্সট এ স্ফেৰিকেল মিৰৰ and a thin spherical lens have each a focal length of -15 cm the mirror and the lens are likely to be এখন গোলাকাৰ ধাপন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰ ফকাস দৈৰ্ঘ্য -15 cm ধাপনখনৰ লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব এইটো হ'ব তোমালোকৰ কি দুইখন কি হ'ব অবতল হ'ব হয় না মাইনাসৰ ফালে আহিব আৰু তোমাৰ কি হ'ব a is a correct option a is a correct both concave mirror দুইখন অবতল ধাপন হ'ব অবতল লেন্স হ'ব তাৰ পিছত কি দিয়া আছে 27 নম্বৰটো the power of a lens is -1.5 diopter its focal length is এটো তোমালোকৰ হ'ব এটো কি আমাৰ ফৰ্মুলা মনত আছে যেটো ক্ষমতা আছিল ক্ষমতাটো ফৰ্মুলা কি p = 1/f হয় না f কি আছিল মিটাৰত লব লাগিব তাৰ পিছত p = 1/f f = 1/p 1/p যেটো ক্ষমতা যেটো দিয়া আছিল ক্ষমতাটো আছিল কি -1.5 ক্ষমতাটো 1.5 দশমিক ওপৰত যোৱাৰ কাৰণে 10 হল আৰু -2 এটা লগত আহি যাব 10/15 5d 10 ৰ কাটা 2 বাৰ যাব আৰু 5d 15 ৰ কাটা 3 বাৰ যাব এটো হৰণ দিলে 0.666 cm এটো মিটাৰত আনিলে 66.6 মিটাৰ হ'ব ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন C is a correct answer 28 number question acceleration A the phenomenon of scattering of light by the colloidal particles gives rise to Tyndall effect দাবি দাবি কৰিছে যে কলয়ডীয় কণাৰ মাজেৰে হোৱা পোহৰৰ বিক্ষেপণৰ ফলত টিন্ডেল পৰিঘটনা সংঘটিত হয় এটো শুদ্ধ এটো ৰিজন অফ দা কালাৰ অফ দা scattered light depends on the size of the scattering particle বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে এটো শুদ্ধ কিন্তু ইয়াতে কি হৈছে এটো ভালকৈ মানে ব্যাখ্যা কৰা নাই এটো হেকাৰণে কি হ'ব both A and R Pro and R is not the correct explanation of A আৰু R দুইটা শুদ্ধ আৰু R এ শুদ্ধকৈ ব্যাখ্যা নকৰে ইয়াৰ কারেক্ট অপশনটো হ'ব কি কারেক্ট অপশন is option B is a correct answer 29 তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ কারেক্ট অপশনটো হ'ব কি নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয়াৰ শক্তি
এইটো জীৱবৰ শক্তিৰ উদাহৰণ হয় আৰু বাকি তিনটা আছে খৰি গোবৰ গেছ কয়লা জীৱবৰ শক্তিৰ উদাহৰণ নেক্সট 30 তলৰ কোনটো মৌল সৌৰ কূপ ফলক প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় সিলিকন সিলিকনটো কি তলৰ কোনটো মৌল সৌৰ কূপ ফলকত ব্যৱহাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় সিলিকন নেক্সট 30 তলৰ কোনটো শক্তিৰ উৎসই কমকৈ বায়ু প্ৰদূষণ কৰে এটো হল সোলার এনার্জি সি ইজ এ কারেক্ট অপশন সৌর শক্তি 32 the enzyme which converts starch to simple sugar is শ্বেতসাৰক সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰা উৎসেচকবিধ হল amylase option A is a correct answer 33 breakdown of pyruvate into carbon dioxide water and energy takes place in pyruvate অণু ভাঙি কার্বন ডাই অক্সাইড পানি আৰু শক্তি উৎপন্ন হোৱা বিক্রিয়াটো সম্পাদিত হয় অপশন দিয়া আছে সাইটোপ্লাজম মাইটোকন্ড্রিয়া ক্লোরোপ্লাস্ট আৰু নিউক্লিয়াস এৰে কারেক্ট অপশন হ'ব বি ইজ এ কারেক্ট আনসার মাইটোকন্ড্রিয়া পাইরুভেট অণু ভাঙি কার্বন ডাই অক্সাইড আৰু পানি আৰু শক্তি উৎপন্ন হোৱা বিক্রিয়াটো সম্পাদিত হয় 34 the hormone responsible for the regulation of blood glucose level is তেজত গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা হৰমোন বিধ হল অপশন দিছে ইনসুলিন গ্লুকাগন এড্রিনালিন থাইরক্সিন ইয়াৰে কারেক্ট অপশনটো হ'ব অপশন এ আৰু বি দুইটাই কারেক্ট ইনসুলিন আৰু গ্লুকাগন দুইটাই কারেক্ট both A and B amylin somatostatin amylin আৰু somatostatin এই দুইটাও তেজত গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা হৰমোন তাৰপিছত ইনসুলিন আৰু গ্লুকাগন চাৰিটা মনত ৰাখিব লাগিব নেক্সট 35 নম্বৰ কোৱেশ্চন মানুহৰ পাচননলীৰ শুদ্ধ ক্ৰম কোনটো এইটো সকলোৱে জানে এইটো ইয়াৰ সি ইজ এ কারেক্ট অপশন প্ৰথমত কি আহে আমাৰ মুখ গহ্বৰ তাৰপিছত মাউথ অসফেগাছ তাৰপিছত ষ্টমাক স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন মুখ গহ্বৰ ইছফেগাছ পাকস্থলী ক্ষুদ্ৰান্ত তাৰপিছত আহে বৃহদান্ত Question number 36 the gap between two neurons is called দুটা নিউরনৰ মাজৰ খালি ঠাইখিনি কি বুলি কোৱা হয় দুটা নিউৰনৰ মাজৰ খালি ঠাইখিনি সাইনেপস বুলি কোৱা হয় সাইনেপস বুলি কোৱা হয় বি ইজ এ কারেক্ট অপশন 37 টো দিয়া আছে the endocrine gland secretes অন্তঃস্ৰাৱিক গ্ৰন্থিয়ে নিঃসৰণ কৰে হৰমোন উৎসেচ এনজাইম প্লাজমা ভিটামিন ইয়াৰে এ ইজ এ কারেক্ট অপশন হৰমোন কোৱেশ্চন আহিব যে হরমোন যেটো আছে অন্তঃস্ৰাৱিক গ্ৰন্থি নিঃসৰণ কোনটো কৰে কিহৰ জৰিয়তে কৰে ব্লাড ষ্ট্ৰীম তেজৰ হোত মানে তেজৰ হোতৰ সহায়ত হরমোন বিলাক নিঃসৰণ কৰে অন্তঃস্ৰাৱিক গ্ৰন্থি আৰু এই হরমোনে কি কামত সহায় কৰে হেল্থ মুড গ্ৰোথ ডেভেলপমেন্ট এটসেট্ৰা আৰু আছে কি অৰ্গানছ ৱৰ্ক ৰিপ্ৰডাকচনত কি কৰে অন্তঃস্ৰাৱিক গ্ৰন্থি এইবিলাকো কাম কৰি থাকে তেজৰ হোতৰ সহায়ত এইবিলাক কাম কৰি থাকে তাৰপিছত 38 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমোজম ইয়াৰে কারেক্ট অপশনটো বি ইজ এ কারেক্ট আনসার XY 39 নম্বৰ তলৰ জোৰাবোৰৰ পৰা অমিলটো বাছি উলিওৱা এটো দিয়া আছে এড্ৰিনালিন পিটুইটাৰি গ্ল্যান্ডৰ লগত হৰমোনটো হ'ব তোমাৰ TSH হৰমোন থাইৰয়েড ষ্টিমুলেটিং হৰমোন এটো প্ৰথমে থেকে অমিল ওলাইছে অপশন এ তাৰ পিছত আৰু সব টেস্টোস্টেৰন যেটো হৰমোন আছে শুক্ৰাশয়ৰ কাৰণে কোনটো হৰমোন ৰিলিজ হ'ব লাগে টেস্টোস্টেৰন হৰমোন ৰিলিজ হ'ব লাগে তাৰ পিছত অভাৰীৰ কাৰণে কি এষ্ট্ৰোজেন হৰমোন ৰিলিজ হ'ব লাগে তাৰ পিছত থাইৰয়েড গ্ল্যান্ডৰ কাৰণে থাইৰক্সিন হৰমোন ৰিলিজ হ'ব লাগে তাৰ পিছত থাইৰক্সিন হৰমোন যেটো আছে এটো আৰু এটা আছে কি টেট্ৰাইডোথাইৰোনাইন T4 বুলি লিখিব পাৰো আৰু থাইৰক্সিনৰ আৰু এটা নাম আছে ট্ৰাইডোথাইৰোনাইন T3 বুলি লিখিব পাৰো আৰু গৰ্ভাশয় যেটো আছে অভাৰীৰ যেটো আৰু এটা হৰমোন আছে প্ৰজেষ্টেৰন হৰমোনৰ বাবে কি হয় গৰ্ভাশয়ত কি ৰিলিজ হয় তাৰ পিছত ইয়াৰে কারেক্ট অপশনটো হ'ব কি কারেক্ট অপশন এ ইজ এ কারেক্ট আনসার এটো কি দি আছে অমিলকে দি আছে পিটুইটাৰি গ্ৰন্থিত যেটো হৰমোন এটো হল TSH হৰমোন Question number 40 সমসংস্থ অঙ্গৰ এটা উদাহৰণ দিয়া ইয়াৰে কারেক্ট আনসার হ'ব সি ইজ এ কারেক্ট আনসার উইংস অফ ফিগন এন্ড হ্যান্ডস অফ ম্যান পাৰচৰাই দেউকাৰ মানুহৰ হাত 41 number question the part of the brain responsible for the sensation of hunger and thirst is ভোক আৰু পিয়াহ নিয়ন্ত্ৰণ কৰা মস্তিষ্কটো হল hypothalamus D is a correct answer hypothalamus ভোক আৰু পিয়াহ নিয়ন্ত্ৰণৰ
কৰে 42 উদ্ভিদৰ জাইলেম কলাৰ কাম কি ট্ৰান্সপোৰ্টেশন অফ ওয়াটাৰ এই যে কারেক্ট আনসার পানীৰ পৰিবহন 43 কোনবিধ উদ্ভিদ হৰমনৰ বাবে গছৰ পাত সৰি পৰে জিবাৰেলিন সাইটোকাইনিন অক্সিন অ্যাবসিসিক এসিড ইয়াৰে কারেক্ট অপশন নম্বৰ ডি ইজ এ কারেক্ট আনসার অ্যাবসিসিক এসিড আৰু অ্যাবসিসিক এসিডক আমি এ বি এ লিখিব পাৰো নেক্সট 44 হোৱাট ইজ দা ফিনোটাইপ ৰেশিও অফ মনোহাইব্ৰিড ক্ৰছ এক সংকৰণ পদ্ধতি ভেক্টৰূপীয় অনুপাতটো কি 3:1 এ ইজ এ কারেক্ট আনসার 3:1 তাৰ পিছত the movement of shoot towards light is পোহৰৰ দিশে কাণ্ডৰ গতি হল ফটোট্ৰপিজম পোহৰাণু দিশে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি এমসিকিউৰ ভিতৰত কিবা যদি বুজি নপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা হোৱাটছআপ গ্ৰুপত জয়েন হৈ কিনে মেছেজ কৰিবা আৰু আজি ইভিনিং টাইমত ইয়াৰে গ্ৰুপ বি যেটো 45 মাৰ্কস যিখিনি দি আছে থিওৰি কাৰণে মই ভিডিও এটা লৈ আহিম তাতে সকলো প্ৰশ্ন উত্তৰ দি দিম তোমালোকক আৰু এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যাৰ ডিস্ট্ৰিক্টত বিজ্ঞান পৰীক্ষা হোৱা নাই এবাৰ হলে পেপাৰখন চাই যাও তোমালোকৰ কমন থাকিব থ্যাংক ইউ ওয়াচিং দ্য ভিডিও